কম টকাত আপোনালোকে ঘৰতে এখন নাৰ্চাৰী কেনেকৈ খুলিব বহুতে সুধি থাকে এখন বিশাল ডাঙৰ নাৰ্চাৰীত আছো চাওক এই নাৰ্চাৰীখনৰ বিশেষত্ব আছে কি অসমৰ প্ৰত্যেকখন জেগাতে তেওঁলোকে ইয়াৰ পৰা তেওঁলোকে নাৰ্চাৰী খুলি দিছে আমাৰ লগত আছে এজন বিশেষ দাদাই সেই দাদাই চাওক কিমান সৰহ পুলিয়াতে তেওঁলোকে ৰাখি দিছে আৰু ইয়াৰ পৰা তেওঁলোকে অসমত প্ৰায় এতিয়ালৈকে মই জনাত 122খন মান কি হৈছে নাৰ্চাৰী তেওঁলোকে খুলি দিছে লগত আছে দাদা এফালে হওক মই এতিয়া আপোনাৰ কথা শুনিছো আপুনি অসমত প্ৰায় 122খন মান নাৰ্চাৰী আপোনালোকৰ আণ্ডাৰত চলি আছে তো এতিয়া যদি কোনোবাই একদম কাৰোবাৰ হাতত একদম কম টকা আছে ধৰি লওক আজিকালিতো নিবনুৱা বহুত বেছি হৈ আছে কাম বিচাৰি পোৱা নাই তো যদি ভাবিছে যে কোনোবাই কাৰোবাৰ হাতত কম টকা আছে যে তেওঁলোকে ঘৰতে বা হাইৱে কিনাৰত এখন নাৰ্চাৰী খুলিম বুলি ভাবে কেনেকৈ খুলিব প্ৰথম অৱস্থাত আহক কথা পাতি গৈ থাকো একদম কম মূলধনত হলতে ষ্টাৰ্টিং কৰিব পাৰে আৰামছে ফাৰ্ষ্টত সিম্পল নি পেলাই চলালে একদম আমাৰ গোলাঘাটৰ এখন নাৰ্চাৰী খোলা হৈছে এই আজি পাঞ্জলদা আমাৰ পাঞ্জলদাক সবে চিনি পায় পাঞ্জলদা জড়িত আছে আমাৰ হেতু লগত জীৱনৰ সংস্থাপন হয় পাঞ্জলদা হতে খুলিছে ম্যাক্সিমাম হিতে একদম কম দনত স্টাৰ্ট কৰিছে এতিয়া হিতে আজিলৈকে মোক 4 গাড়ী মাল ললে আচ্ছা হেনেকেটো অসমত বহুত জায়গাত খুলিব পাৰিব আৰামছে খুলিব পাৰে মই একানে কৈছো চক বহুতৰ আইডিয়া নাথাকে যে ধৰি লওক খুলিবলৈ মন কিন্তু আইডিয়া নাথাকে তো সেই আইডিয়াটো আপোনালোকে দি সহায় কৰে পুলিচ সাপ্লাই পৰা আদি কৰি সব সহায় কৰে সব কৰো এতিয়া মোৰ এটা কথা চক এতিয়া ধৰি ললো মই আপোনাক এটা উদাহৰণ হিচাপে দিছো হা এতিয়া ধৰি লওক এই আমটো এইটো এটা আম পুলি নহয় জানো এই আম পুলিটো ধৰি ললো এতিয়া আপোনালোকৰ ইয়াৰ পৰা যদি হোলসেলত লৈ যায় কিমান টকাত প্ৰাইজত হ'ব আৰু যদি তেওঁলোকে বিকি কিমান টকা লাভ পাব পাৰে এটা পুলিত ম্যাক্সিমাম আধাতকৈ বেছি পুলিচ প্ৰফিট কৰিব পাৰে এটা পুলি যদি 100 টকাৰ পুলি হয় এটো 150 টকা ৰেট বিচাৰিব আৰামছে 100 টকা দিব পাৰে 50 টকা পাৰ পুলিত প্ৰফিট থাকে আচ্ছা মানে ইয়াৰ পৰা যদি এটা পুলি লৈ যায় আপোনাৰ যদি মই ধৰি ললো এটা পুলিৰ দাম 200 টকা 100 টকা আপোনাৰ হ'ব 100 টকা তেওঁৰ হ'ব তেওঁ মানে অকল বস্তুখিনি বিক্ৰী কৰিলে 100 টকা পাব 100 টকা পাব আচ্ছা এটো আপুনি কি ক'ব যে অসমত নাৰ্চাৰী কৰি মানুহ ধনী হ'ব পাৰে নে নোৱাৰে এতিয়া আমাৰ এটো সাইডত আপোনালোকে চাব কি পুলি আছে এখন নাৰ্চাৰী চালে আপোনালোকে আইডিয়া কৰিব পাৰিব অসমত মূল অৰুণাচলৰ পৰা লৈ ডিমাপুৰৰ পৰা লৈ নাগালেণ্ডৰ পৰা লৈ আজিলৈকে এতিয়ালৈকে মই আপুনিতো 122খন আৰু সৰু সৰু নাৰ্চাৰী যিবিলাক আমাৰ লগত কন্টেক্ট কৰি আছে ইহঁতো ম্যাক্সিমাম এনেকা 500ৰ ওপৰত হ'ব আমি নাৰ্চাৰীক মাল ডেলিভাৰী কন্টিনিউ কৰি আছো আৰু যিকোনো ধৰণৰ ফৰেষ্ট প্লানৰ পৰা লৈ এভৰিথিং পুলি ফ্ৰুট ফুল সব পাব মানে মূল্যবান গছৰ পৰা একেবাৰে আপোনালোক ফলমূললৈকে একদম এভৰিথিং সব পাব তো চক এটো এটা ভাল সুযোগ আৰু এইবিলাক এইটো নাম চাম চাব পাৰে এইবিলাক ইয়াত চক লিখা এইটো সুবৰ্ণৰেখা কয় না সুবৰ্ণৰেখা অম্ৰপালি সুবৰ্ণৰেখা লেঙেৰা মিয়াজাকি আমৰ মাজত কোৱালিটি বহুত কোৱালিটি আপোনাৰ এইবিলাক ৰেট এনেকা হ'ব অসমৰ লগত যদি তুলনা কৰে যিমান ডাঙৰ নাৰ্চাৰী আছে আমাৰ লগত ৰেট তুলনা কৰিব পাৰে আৰু এয়া হৈছে মধুৰ এইবিলাক একে বছৰে লাগিব নেকি একে বছৰে লাগিব আৰু ইয়াতে কি আছে ফলমূল কৈছে ফলমূলৰ লেচুৰ পৰা লৈ চিকুৰ পৰা লৈ ইয়াৰ পিছত আপোনাৰ নেমু গুল নেমু কমলা মালটা সব পাব এভৰিথিং আচ্ছা এতিয়া মোক আৰু এটা কথা কক আম হিমালয় এইটো চাব পাৰে এইটো চক আম হিমালয় চাওক হাইটটো চাওক এইবিলাক হাইট চাব পাৰে কিমান ওখ হৈ আছে এক বছৰতে লাগিব আচ্ছা এইবিলাক তো ফুল আহি গৈছিল এতিয়া ফুল পৰিছে এতিয়া সিজন নাইতো মানে এইবিলাক লৈ তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু মই আপোনালোকক বগৰী দেখুৱাম মানে আপোনালোকে এই ভিডিওটো চাই কি পাব শিকিব পাৰিব মই কৈ দিছো যে কম টকাত মূলধন হিচাপে লৈ কেনেকৈ আপোনালোকে নাৰ্চাৰী ব্যৱসায় কৰি স্বাৱলম্বী হ'ব পাৰিব লগতে নিজেও স্বাৱলম্বী হ'ব পাৰিব লগতে আপোনাৰ নাৰ্চাৰী দুই এজন আপোনালোকে কৰ্ম সংস্থাপন দিব পাৰিব আৰামছে হয়নে নহয় বহুতেতো হেনেকুৱা কৰি আছে এতিয়া মোৰ এটা কথা কওক ধৰি লওক কাৰোবাৰ হাতত ধৰি লওক 30,000 টকা আছে কাৰোবাৰ হাতত 50,000 টকা আছে বা কাৰোবাৰ হাতত 20,000 টকাও আছে তেওঁলোকে এনেকুৱা নাৰ্চাৰী আৰম্ভ কৰিব পাৰিব নে নোৱাৰে আৰামছে একদম বিন্দাস কৰিব পাৰিব ষ্টাৰ্টিং 10,000 পৰা ষ্টাৰ্ট কৰিব মানে এনেকুৱা নহয় যে আপোনাৰ লাখ টকা থাকিবই লাগিব হেনেকুৱা নহয় মানে লাখ বহুতে ভাবে যে আমাৰ 1 লাখ টকা থাকিলে আমি নাৰ্চাৰী আৰম্ভ কৰিব পাৰিম নেকি ভাবে হেনেকুৱা কোনো কথা নাই এইটো চাওক লেমু লাগি আছে গুল লেমু লাগি আছে চাওক এইবিলাক চাব পাৰে এইটো চাওক ফ্ৰুট আহি আছে চাওক একদম কমলা গুল লেমু আছে কমলা আছে লাগি থকাও পাব আৰু এতিয়াতো সিজনৰ ওপৰত ডিপেন্ড কৰে সব 12 মাহিয়া বস্তু আছে 12 মাহিয়া আম আছে লেচু আছে 12 মাহিয়া চিকলেছ লেচু আছে গুটি নথকা লেচু আছে নেমু আছে কৰদৈ ঠেঙা মানে এভৰিথিং ফ্ৰুট মানে ফ্ৰুট একো বাকি নাই এই নাৰ্চাৰীখনত নথকা বস্তু একোৱে নাই ইমান মানে আপোনাক দেখুৱাম চক কিমান হৰক এফালে আছে আৰু এফালে অলপ দেখাই দিয়াচোন এফালে অলপ দেখাই দিয়া অকমান আহি থাকা চোৱা ইয়াতে চক আৰু মই কৈ দিছো এখন হোলসেল নাৰ্চাৰী ইয়াৰ পৰা আপোনালোকে ব্যৱসায় কৰিব পাৰিব এই দাদাৰ লগত আৰু প্ৰত্যেক দিনাখনে আপোনালোকে এটা ভাল উপাৰ্জন কৰিব পাৰিব চক ইয়াৰ লেচু চক এই লেচু বিলাক চক এবছৰীয়া লেচু এইটো চক গুটি নথকা লেচু এইটো গুটি নাথাকে ন এইটো ভিতৰতো ইয়াতে সমত বেলেগ মাল থোৱা হৈছে এই ভিতৰবিলাক এইবিলাক গুটি নথকা লেচু এইটো হল এভাকাডো এইটো বিখ্যাত
বাদামৰ মাজত কাজু বাদাম যেনেকৈ যে মেহেংগা বস্তু হয় 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 ইয়াতকৈ চবতকৈ এইটো ফ্ৰুট এতিয়া অসমত আহি আছে। এইবিলাক হৈছে কঁঠাল কঁঠাল পিংক কঁঠাল এইবিলাক এইটো আচ্ছা। 12মাহীয়া আম। আচ্ছা এইবিলাক 12মাহীয়া আম 12 মাহে লাগিব ন 12মাহীয়া। আৰু এইবিলাক চুমুংগলা তামোল চাব পাৰে। আচ্ছা এইটো চুমুগলা তামোলৰ স্পেচিয়েলি কি হয় এইটো এইটো চাপৰত লাগে। কিমান বছৰত লাগিব এইটো এইটো আপোনাৰ 3.5 বছৰ বা 4 বছৰ ভিতৰত ফ্ৰুট আহিবই লাগিবই মানে লাগিবই। অকল দেখাই দিয়া চুমুগলা তামোলটো বহুতে বিচাৰে এইটো বা বহুতে আমাক ফোন কৰি থাকে যে বগৰী পুলি চাব পাৰে এইবিলাক বগৰী। এইবিলাক বগৰী চক বল সুন্দৰী আছে, মিছ ইণ্ডিয়া আছে, আপেল। আৰু চক এইবিলাক হৈছে ৰঙা চন্দন পুলি। আপোনালোকে পুষ্পা মুভিখন চাইছে, এই গছজোপাৰ কাৰণে বিখ্যাত হৈ পৰিছিলে। আৰু আপোনালোকক যদি নাৰ্চাৰী কৰিবৰ কাৰণে লাগে তেতিয়াহ'লে আপোনালোকে ৰঙা চন্দন, বগা চন্দন, মেহগনি এনেকুৱা বিভিন্ন ধৰণৰ মূল্যৱান গছপুলিও কিন্তু পাব। এটা ফোন নম্বৰ আহি আছে, সেই ফোন নম্বৰটো আপোনালোকে যোগাযোগ কৰিব আৰু যিকোনো মূল্যৱান গছৰ আপুনি পুলি তেওঁক অৰ্ডাৰ কৰিব পাৰিব। আৰু আপোনালোকেও যদি নাৰ্চাৰী কৰিম বুলি ভাবি আছে, কিবা আপোনালোকক দিহা পৰামৰ্শ লাগে তেতিয়াহ'লে দাদাক আপোনালোকে যোগাযোগ কৰিলে কিন্তু এভৰিথিং সকলোখিনি আপোনালোকক তথ্য দিব। আৰু কিমান টকাৰ বাজেট হ'লেনো এখন নাৰ্চাৰী কৰিব পাৰে সকলোখিনি আপোনালোকে কিন্তু এই দাদাৰ লগত যোগাযোগ কৰিলে আপোনালোকে গম পাব। আৰু চাওক বহুতে ৰঙা চন্দন ডাঙৰ ডাঙৰ পুলি বিচাৰে। এইটো পুলি প্ৰায় 3 ফুট হ'ব, চাওক 3 ফুট চাইজৰ পুলি। আৰু এই পুলিবিলাকো আপোনালোকে একদম হ'লচেল প্ৰাইজত ল'ব পাৰিব। আৰু এই পুলিবিলাকতো বহুত দামত বিক্ৰী হয়। যদিহে আপোনালোকে হ'লচেলত কিনি পেলাই আপোনালোকে ব্যৱসায় কৰে তেতিয়াহ'লে ইয়াৰ পৰা কিন্তু ভাল এটা লাভ হ'ব পাৰে আপোনাৰ। কিমান ধুনীয়া পুলি চাওক। আৰু এই নাৰ্চাৰীখনত নথকা বস্তু একোৱেই নাই। মানে আপুনি যিকোনো বিস্তাৰ, সেয়া চকলেট গছৰ পৰা আদি কৰি নেমুৰ পৰা আদি কৰি মূল্যৱান যিকোনো প্ৰডাক্ট লগতে চাওক। আৰু এটা মই দেখুৱাই দিছোঁ চাওক, বহুতে ৰঙা চন্দন ডাঙৰ ডাঙৰ বিচাৰে। যেনেকুৱা কাৰোবাৰ হাইৱে কিনাৰত মাটি আছে, মাটিত ধৰি লওক লগাব বিচাৰে, এনেকুৱাবিলাক চাওক। এইবিলাক হৈছে প্ৰায় কিমানে, এইবিলাক মই 5 ফুট কিমান আছোঁ, 10 ফুট হ'ব চাওক। এইবিলাক 10 ফুট চাওক কিমান ডাঙৰ দেখিছেনে। মানে ইয়াতে তামোলৰ পৰা নাৰিকলৰ পৰা আদি কৰি গোটেইখিনি পাব। মই ভিডিঅ'টো আপোনালোকক এইকাৰণে বনাই দিছোঁ চাওক। ইয়াতে মই আপোনাক কিনকী বুলি কোৱা নাই, মই কৈছোঁ যে আপোনালোকে যদি ব্যৱসায় কৰিম ভাবি আছে, ঘৰত থাকি যদি আপোনালোকৰ হাতত টকা 10,000, 20,000, 30,000, 40,000 যি আছে, আপোনালোকে যদি ভাবি আছে আপোনালোকৰ নিজৰ অঞ্চলত এখন নাৰ্চাৰী খুলিম বুলি, তেতিয়াহ'লে এই নাৰ্চাৰীত আহি বা আপোনালোকে যোনটো যোগাযোগ নম্বৰ দিছোঁ দাদাক কণ্টেক্ট কৰি কিন্তু আপোনালোকে কম মূলধনত ব্যৱসায় আৰম্ভ কৰিও মাহেকত মিনিমাম আপোনালোকে 30-40 হাজাৰ টকাও কিন্তু ইয়াতে আপোনালোকে ফল মূলৰ পৰা মূল্যৱান গছৰ পৰা ইয়াতে চাওক ফুলৰো এটা চেণ্টাৰ আছে। এইখিনি সম্পূৰ্ণ ফুল। ইয়াতে যদি আপোনালোকক চাওক ডেক'ৰেশ্যনৰ কাৰণে কিবা লাগে ইয়াতো ধুনীয়াকৈ অৰ্ডাৰ কৰিব পাৰে। এইটো চেপ্টাৰ ফুল মানে কি হৈছে, এইটো আপোনাৰ ফুলৰ হয়। ইয়াত দেখিছে কিমান ধুনীয়া ধুনীয়া ফুল আছে। অকণমান দেখুৱাই দিয়া জুম কৰি। মানে ইয়াতে ফুলৰ পৰা ফলৰ পৰা মূল্যৱান গছৰ পৰা আদি কৰি সকলোখিনি গছ পুলিয়ে পাব। আৰু মই বিশেষকৈ কৈ আছোঁ আপোনালোকক, যদিহে আপোনালোকে নাৰ্চাৰী ব্যৱসায়ৰ লগত জড়িত হ'ম বুলি ভাবে তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ কিন্তু এনেকুৱা ধৰণৰ ফুলৰো নাৰ্চাৰী কৰিব পাৰে। যুৱতীসকলে এনেকুৱা নহয় যে আপোনালোকে মূল্যৱান গছবোৰ নাৰাখিব, মূল্যৱান গছো ৰাখিব পাৰে। প্লাছ যুৱতীসকলে ফুল খুব ভাল পায়, তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা ফুল কালেকশ্যন কৰিও কিন্তু ধুনীয়াকৈ আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব পাৰে। যদি আপুনি এজন নিবনুৱা বা এগৰাকী আপোনালোকে হাউচ ৱাইফ বা যুৱক যুৱতী, তেতিয়াহ'লে এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। কাৰণ এই ভিডিঅ'টো শ্বেয়াৰ কৰিলে কি হ'ব, আপোনালোকে বহুত নিবনুৱা কিন্তু ইয়াৰ পৰা প্ৰেৰণা পাব পাৰে। বা প্ৰেৰণাৰ মানে কি, লগতে কি আপোনালোকে কি কৰিব, উপাৰ্জনৰ এটা পথ বনাব পাৰিব। তো মই এইটোৱে ক'ম, এই দাদাজনৰ লগত যোগাযোগ কৰি আপোনালোকেও উপাৰ্জনৰ এটা পথ বাছি লওক আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি আন 10জনক আপোনালোকে পোৱাকৈ যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।